প্ৰতি বছৰে গুৱাহাটীত যেটো কৃত্ৰিম বানপানী হৈ থাকে এই কৃত্ৰিম বানপানীক এই বছৰ বুলি নহয় আমি প্ৰতি বছৰে কিছু আগৰ পৰাই কাম কৰো কিন্তু এইবাৰ আমি অকমান বিশেষ পৰিকল্পনাৰে যাতে আমি কৃত্ৰিম বানপানীটো একেবাৰে এটা বছৰতে শেষ কৰিব পৰা বিষয় নহয় কিন্তু যিমান দূৰ ৰাইজৰ অসুবিধা নোহোৱাকৈ কৰিব পাৰি তাৰ কাৰণে আমি কিছু কাম আগবঢ়াবলৈ লৈছিলো আৰু আমি এইবাৰ মিছন ফ্লাড ফ্ৰী গুৱাহাটী যি এক কাৰ্যসূচী লৈছিলো এই কাৰ্যসূচীৰ মাজেৰে আমি ইতিমধ্যে আমাৰ কাম আৰম্ভ হৈছে আৰু এই কামসমূহ যাতে ৰাইজৰো নিৰীক্ষণত থাকে ৰাইজেও যাতে নিৰীক্ষণ কৰিব পাৰে তাৰ ব্যৱস্থাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই গুৱাহাটীবাসী ৰাইজ আৰু আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমক সচেতন হ'বৰ কাৰণে বা সচেতনতাৰ লক্ষ্য কৰিবৰ কাৰণে অনুৰোধ জনাইছো প্ৰথম কথাটো হ'ল যে এইবাৰ আমি ইতিমধ্যে গুৱাহাটীৰ যেহেতু ডিচিল্টেশন বা বালি জমা হৈ সকলো নলা বন্ধ হৈ যায় পাহাৰ যথেষ্ট পাহাৰৰ খনন হৈ থকা কাৰণে বা কাটি থকা কাৰণে পাহাৰৰ মাটি আমাক আটাইতকৈ বেছি অসুবিধা কৰে আৰু সেই কাৰণে প্ৰতি বছৰে আমি কিছু পৰিমাণে ডিচিল্টেশনৰ কাম কৰিব লাগে আৰু এই কামসমূহ জিএমচি জিএমডিএ পিডব্লিউডি বিভিন্ন বিভাগৰ দ্বাৰা আমি কৰো সেই কামসমূহ ইতিমধ্যে আমি আৰম্ভ কৰিছো যাতে বানপানী অহাৰ আগতে অন্তত মাৰ্চ মাহৰ ভিতৰতে যাতে আমি এটা ফাৰ্ষ্ট ৰাউণ্ড কাম শেষ কৰিব পাৰো বিভিন্ন সময়ত অভিযোগ আহে যে আমাৰ যিসকল মানুহক কামৰ দায়িত্ব দিয়া হয় তেওঁলোকে খুব সিনচিয়াৰলি কাম নকৰে বা যি ধৰণে কাম কৰে হেতু বৰ ঠিক নহয় তেনেকুৱা অভিযোগ আহে সেই কাৰণে এইবাৰ আমি প্ৰতিটো অঞ্চল ভিত্তিক একোখন সমিতি বনাই দিছো যি সমিতিত আমাৰ বিভাগৰ বিষয়া থাকিব নিৰ্বাচিত জনপ্ৰতিনিধি থাকিব মানে আমাৰ ওয়াৰ্ড কমিশনাৰসকল আৰু কিছু সেই অঞ্চলৰ স্থানীয় লিডিং সিটিজেনো থাকিব আৰু তেওঁলোকক এখন আমি এছঅপি বনাই দিছো যে সেই এছঅপি মতে তেওঁলোকে কামটো মনিটৰিং কৰিব পাৰিব তাতকৈ ডাঙৰ কথাটো হ'ল যে আমি এই বেছিভাগ কিছুমান কাম আমি সুপাৰ সাকাৰ মেচিনৰ দ্বাৰা কৰিম সেইবিলাকৰ কাম আৰম্ভ হৈছে ইতিমধ্যে মই মোৰ সোশ্যাল মিডিয়াত দুই এটা দৃশ্য আপোনালোকক দেখুৱাইছো আৰু আপোনালোকে সংবাদ মাধ্যমে এইবিলাক অকমান চাই থাকিলে ভাল যে আমাৰ সুপাৰ সাকাৰৰ জৰিয়তে আমি মুখ্য ড্ৰেইনসমূহ এতিয়াৰ পৰাই পৰিষ্কাৰ কৰা আৰম্ভ কৰিছো তাৰ লগে লগে য'ত সুপাৰ সাকাৰ ব্যৱহাৰ কৰা অসুবিধা সৰু ড্ৰেইন মেনুৱেলি কৰিব লাগে তাত কিছু কাম গুৱাহাটী পৌৰ নিগমে কিছু কাম জিএমডি আৰু কিছু কাম পিডব্লিউডি ডিপাৰ্টমেণ্টে কৰি আছে এই কামসমূহ মেনুৱেলি কৰি থাকোতে বা বিভিন্ন পৰ্যায়ত কৰি থাকোতে আমি এই কামসমূহ মনিটৰ কৰিবৰ কাৰণে প্ৰত্যেক অঞ্চলতে আমি একোখন সমিতি বনাই দিছো আৰু ইতিমধ্যে আমি তেনেকুৱা সমিতি টোটেল 21খন সমিতি আমি বনাই দিছো আৰু আপোনালোকক এই সমিতিৰ নটিফিকেশনটো প্ৰয়োজন সাপেক্ষে আমি দি দিম যাতে ৰাইজে এই কথাখিনি সচেতন হৈ থাকে যে এই কিজন মানুহে কামখিনি চাই থাকিব আৰু বেছি সময়তে আপোনালোকে দেখুৱাই যে বহুত ঠাইত মাটিটো উঠাই আকৌ পাৰতে থৈ গুচি যায় মানে দুদিন তিনিদিন চাৰিদিনলৈকে তাত মাটিটো পৰি থাকে এইবাৰ আমি আমাৰ কন্ট্ৰেক্টৰ লগতে ডাইৰেকশন দিয়া আছে যে কোনো কাৰণত কন্ট্ৰেক্টৰে মাটিটো উঠোৱাৰ পিছত 2 ঘণ্টাতকৈ বেছি তাত থব নোৱাৰিব মাত্ৰ মাটিটো কেৰি কৰিবৰ কাৰণে যেটো সময় তেওঁলোকে সাধাৰণতে কয় যে মাটিটো শুকাই যাব লাগে পানীটো নজোৱালৈকে নিব নোৱাৰি এইবাৰ আমি তেওঁলোকক কৈছো যে দৰকাৰ হলে প্ৰয়োজন হলে পানীৰ টেংকাৰ ব্যৱহাৰ কৰক বা তেনেকুৱা ধৰণৰ ড্ৰাম ব্যৱহাৰ কৰক যাতে পানীটো শুকাব বুলি তাত থৈ নাযায় মাটিটো উঠাব ডাইৰেক্টলি তেওঁলোকে ড্ৰামত ভৰাব ডাইৰেক্টলি তেওঁলোকে টেংকাৰত ভৰাব আৰু তাৰ পৰা কেৰি কৰিব লাগিব ম্যাক্সিমাম তেওঁলোকে 2 ঘণ্টাতকৈ বেছি থব নোৱাৰিব আৰু সেই কথাটো জনসাধাৰণক আমি জনাই দিছো আৰু আমাৰ এই কমিটিখনৰ এছঅপিতে সেইবিলাক লিখা আছে তেওঁলোকে সম্পূৰ্ণ চাই থাকিব কাৰণ বেছিভাগ হয় যে মাটিটো খান্দি উঠাই আকৌ থৈ যায় আকৌ কিছুদিন পিছত সেই পাটিটো আকৌ তললৈ গুচি যায় এইটো এটা বিশেষ ধৰণৰ অসুবিধাৰ সৃষ্টি কৰে আৰু এই ক্ষেত্ৰত আমি আপোনালোকক সংবাদ মাধ্যমৰ লগতে আমাৰ যি কমিটি থাকিব এই কমিটি আৰু ৰাইজক সচেতন হোৱাৰ কাৰণে আহ্বান এই কাৰণে জনাইছো যে বহু সময়ত আমি দেখিবলৈ পাওঁ যে বিভাগীয় নীতি নিয়ম মানি আমি যেহেতু কাম দিব লগা হয় বহু সময়ত বহু মানুহে ইমান বেছি লো ৰেটত কাম লয় আমাৰো কেতিয়াবা আচৰিত হওঁ আৰু যেহেতু আদালতৰ এটা নিৰ্দেশনা আছে আমি যোনে কম ৰেট মানে তাকে দিব লগা হয় এতিয়া 25% 30% বিলতো মানুহে কাম লয় এটা আমাৰ কাৰণে কোনো হাতত উপায় নাথাকে আমি আমাৰ সন্দেহ হয় যে এই কামটো ভালকে কৰিব পাৰিব নে নাই কিন্তু কোৰ্টৰ যেহেতু ডাইৰেকশন আছে আমি দিব লগা হয় গতে তেওঁলোকক কাম দিও এইবাৰ আপোনালোকক এটা অনুৰোধ কৰি যে সেই সকল ঠিকাদাৰক অলপ বেছি ভালকে মনিটৰ কৰক আৰু আমিও বিভাগত এটা ডাইৰেক্ট
ডাইৰেকশ্যন দি ৰাখিছো যে আমাৰ ৱাৰ্ড কমিশ্যনাৰসকলে আৰু আমাৰ যি কমিটি বনাই দিছো তেওঁলোকে যোনে অতি বিলৰ ৰেটত কাম কৰিব ইচ্ছা প্ৰকাশ কৰিছে তেওঁলোকে আচলতে কৰে নে নকৰে সেইটো অত্যন্ত নজৰ ৰাখিবৰ কাৰণে আমি কমিটিখনক দায়িত্ব দিছো মই ভাবো যে এইবাৰ ডিচিল্টেশ্যনৰ কামটো যদি আমি খুব ভালকে কৰিব পাৰো তেতিয়াহ'লে প্ৰথম ফ্লাডটো আমি ধৰি লৈছো যে এপ্ৰিল মাহত সাধাৰণতে এটা এজাক বাৰিষা আহে আৰু সেইটো সাধাৰণতে সেই সময়ত অজস্ৰ চিল ওপৰৰ পৰা নামি আহে গতিকে এপ্ৰিল মাহৰ আগত আমি মানে মাৰ্চ মাহতে এবাৰ সম্পূৰ্ণ ডিচিল্টেশ্যনৰ কামটো শেষ কৰি এপ্ৰিলৰ ফাৰ্ষ্ট ফ্লাড আহোঁতে যাতে বিশেষ অসুবিধা নহয় আৰু তাৰ পিছতে আপ টু ডিচেম্বৰলৈ টাইম টু টাইম এই ডিচিল্টেশ্যনৰ কাম চলি থাকিব এইবাৰ কন্ট্ৰেক্ট এনেকুৱা হৈছে যে তেওঁলোকে ডিচেম্বৰলৈ কৰি থাকিব লাগিব এনেকুৱা নহয় যে এবাৰ কৰিলে কাৰণ আমাৰ গুৱাহাটীৰ পাহাৰৰ মাটি খহি আহি থাকে এবাৰ কাম কৰিলে নহয় এবাৰ ডিচিল্টেশ্যন কৰাৰ পিছতে এপ্ৰিলত এবাৰ বৰষুণ অহাৰ লগে লগে আকৌ নলাবিলাক ভৰ্তি হৈ যায় সেইকাৰণে আমি আপ টু ডিচেম্বৰলৈ টাইম টু টাইম তেওঁলোকে কৰি থাকিব লাগিব আৰু এছঅপিখনতো আমি সেই কামবিলাক ডিচেম্বৰলৈ চাবৰ কাৰণে আমাৰ এই 21খন সমিতিক আমি দায়িত্ব প্ৰদান কৰিছো গতিকে মই আপোনালোকৰ জৰিয়তে গুৱাহাটীবাসী ৰাইজক অনুৰোধ কৰিম যে আমি কৃত্ৰিম বানপানীৰ পৰা একেদিনাই সম্পূৰ্ণ মুক্ত হ'ব নোৱাৰো কাৰণ ইয়াৰ কাৰণে এটা দীৰ্ঘম্যাদী পৰিকল্পনা লাগিব আৰু সেই দীৰ্ঘম্যাদী পৰিকল্পনা আমি আৰম্ভ কৰিছো আজি আপোনালোকে দেখিছে যে ৰুক্মিণী গাঁৱতে হওক বা আমাৰ বেলতলা সাৰ্ভেৰ ওচৰতে হওক বা জুৰিপাৰতে হওক ইতিমধ্যে আমাৰ পিডব্লিউডি ডিপাৰ্টমেণ্টে আৰু অন্যান্য বিভিন্ন ডিপাৰ্টমেণ্টে কাম আৰম্ভ কৰিছে আমি কমপ্লিট টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ জৰিয়তে তাৰ গ্ৰেডিয়েণ্টসমূহ চাই আগতে নলাবিলাক এনেকুৱা আছিল যে বহু ঠাইত মাজত নলাটো ওখ হৈ যায় তলফালে পানীটো নাযায় মাজত পানীবিলাক জমা হৈ যায় আমি এটা টোটেল সাৰ্ভে কৰি কোনফালে নলাটো ওলাই যাব আৰু কিমান পানীৰ ফ্লো হ'ব পাৰে কিমান পানী আহিলে কোনফালে যাব পাৰে এনেকুৱা ধৰণৰ এটা সম্পূৰ্ণ বিজ্ঞানসন্মত সাৰ্ভে কৰি সেইমতে টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ দায়িত্বত এই কামখিনি কৰা হৈছে আৰু পিডব্লিউডি ডিপাৰ্টমেণ্টে কাম কৰাৰ সময়তো আমি টাউন এণ্ড কাণ্ট্ৰি প্লেনিং ডিপাৰ্টমেণ্টৰ অভিজ্ঞ বিষয়াসকলক দায়িত্ব প্ৰদান কৰিছো যাতে কামসমূহত কোনফালে হাইলনীয়া থাকিব লাগে কোনফালে পানীটো ওলাই যাব সেই কামখিনি যাতে খুব ভালকে চায় এতিয়া আমাৰ আপুনি যদি চাই বেলতলা সাৰ্ভে অঞ্চলত খুব ডাঙৰ ড্ৰেইনৰ কাম নিৰ্মাণ চলি আছে ৰুক্মিণী গাঁৱত ফ্লাইঅভাৰৰ তলতে নিৰ্মাণ কাম চলি আছে আৰু এইকেইটা ব্যৱস্থাৰ মাজেৰে আমি মুখ্য পানীখিনি ওলাব লাগিব জুৰিপাৰত আমাৰ কিছু ঠাইত এনক্ৰচমেণ্ট আছে আৰু আমি সেইখিনিত অত্যন্ত কঠোৰ হৈ সেই এনক্ৰচমেণ্টখিনিও ভাঙি দিম শিলহাকলৈকে সেই পানীটো লৈ যোৱাৰ এটা ব্যৱস্থা কৰা হ'ব আৰু প্ৰত্যেকটো ভৰলু বাহিনী মৰা ভৰলু বশিষ্ঠ এই গোটেইকেইটা নদীতে যাতে আমি খুব বেছি পৰিমাণে পানী যাব পৰা এটা ব্যৱস্থা ৰাখিব পাৰো নিশ্চয়কৈ যথেষ্ট ঠাইত এনক্ৰচ আছে যথেষ্ট ঠাইত অসুবিধা আছে কিছুমান ঠাইত বটল নেকৰ দৰে হৈ গৈছে সেই কামবিলাকো আমি লক্ষ্য কৰি আছো যে কি ধৰণে আমি তাক ঠিক কৰিব পাৰো মই ভাবো যে এইবাৰ আমাৰ বিভাগে যথেষ্ট প্ৰয়াস কৰিব আৰু আপোনালোকেও এটা পজিটিভ এনভাইৰনমেণ্টৰ মাজে কাৰণ মই দায়িত্ব লোৱাৰ পিছতে সংবাদসেৱীসকলক মাতি মই কিছুমান কথা কৈছিলো তাৰ পিছত আপোনালোকে দি থকা ফিডবেকৰ পৰা মোৰ যথেষ্ট সকাহ হৈছে আজিও ৰাতিপুৱা কিছু অঞ্চলত আপোনালোকৰ মাজৰ পৰাই সংবাদসেৱীয়ে মোক জনাইছে যে এই অঞ্চলত এনেকে পানী জমা হৈছে এইটো কাৰণত হৈছে আৰু সেইমতে মই বিভাগক নিৰ্দেশ দি আছো আৰু বিভাগে এইবিলাক মনিটৰো কৰি আছে মই আপোনালোকৰ এটাই অনুৰোধ কৰিম যে এইবাৰ এই কামখিনি চলি থকা সময়ত আপোনালোকৰ ওচৰত যি তথ্য থাকে বিভাগক বা আমাক আমাৰ হোৱাটছআপতে ইমিডিয়েটলি দি দিব যাতে আমি ৰাইজৰ কষ্ট কিছু পৰিমাণে নিৰাময় কৰিব পাৰো দীৰ্ঘম্যাদী পৰিকল্পনা আছে আমি শিলহাকত অঞ্চলটো ডাঙৰকৈ লেকটো ডাঙৰ কৰি বা জলাশয়টো ডাঙৰ কৰি তাত পানীৰ ৰিজাৰ্ভাৰ বা পানী কেনেকে ৰখাব পাৰি আৰু তাক ব্ৰহ্মপুত্ৰলৈ কেনেকে ওলাই দিব পাৰি সেই পৰিকল্পনা আমাৰ কেন্দ্ৰ চৰকাৰৰ তাত আমি ইতিমধ্যে অনুমোদনৰ কাৰণে পঠাইছো সেইখিনিও হয়তো আমি অনুমোদন পালে এই কামবিলাকো আগবঢ়াই নিব পাৰিম আপোনালোকে জানে যে আমাৰ গুৱাহাটীত এটা ডাঙৰ পানী আহে খানাপাৰাৰ পৰা যিখিনি মেঘালয়ৰ পানী আহি আমাক খুব অসুবিধা কৰে সেই ড্ৰেইনটোও ইতিমধ্যে আমি বনাই আছো আপোনালোকে যদি লক্ষ্য কৰে আমাৰ খানাপাৰা কইনাধৰৰ পৰা গুৰুদ্বাৰলৈকে সেই গোটেই অঞ্চলটো খুব ডাঙৰকৈ ড্ৰেইনৰ কাম চলি আছে সেই ড্ৰেইনটোৱে নিশ্চয়কৈ কিছু পৰিমাণে পানী লৈ যাব পাৰিব বুলি আশা ৰাখিছো কিন্তু তাত যথেষ্ট পৰিমাণে চিল্ট আহে বা বালি আহে যাৰ কাৰণে আমি তাতো এটা ব্যৱস্থা ডেভেলপ কৰিব লাগিব মেঘালয়ৰ পাহাৰৰ পৰা যথেষ্ট খনন হোৱা কাৰণে সেই অঞ্চলৰ পানী বোকা আহি আমাক যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে সেইকাৰণে এই কথাখিনিক আমি গুৰুত্ব সহকাৰে লৈ আৰু আমাৰ যোৱা কেইবছৰৰ অভিজ্ঞতাৰ পৰা আমাৰ বিভাগে সেই ধৰণৰ কিছু প্ৰিভেন্টিভ মেজাৰ লৈ কামখিনি আগবঢ়াইছে মই ভাবো যে
কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত এই ধৰণৰ মিজাৰবিলাকে আমাক আগন্তুক দিনত কিছু পৰিমাণে সকাহ দিব আৰু আপোনালোকক বিশেষকৈ মই এই এছঅপিখন আৰু আমাৰ কমিটিসকলক আৰু আজি এই সংবাদমেলৰ পিছতে আমি কমিটিৰ সকলো সদস্যক ইয়ালৈ নিমন্ত্ৰণ কৰিছো তেওঁলোকক আমি এছঅপিখন দিম তেওঁলোকে মনিটৰ কৰিব আৰু আপোনালোকক মই এছঅপিখন দি দিম যে কি কাম কৰিব লাগিব কেতিয়াবা বহুতে কয় যে আমাৰ কন্ট্ৰেক্টত এইটো নাই মাটিটো আমি থৈয়ে যাব লাগিব কিন্তু আমি আপোনালোকক স্পষ্টকৈ কৈছো যে 2 ঘণ্টাতকৈ বেছি কোনো মাটি থৈ যাব নোৱাৰে মাটি লগে লগে উঠাব লাগিব বোকা আছে পানী আছে তেওঁ টেংকাৰত উঠাই লৈ যাব ৰাস্তাত থৈ যাব নোৱাৰিব ৰাইজৰো অনভিজ্ঞ থাকে বা ৰাইজেও কথাটো গম নাপায় আমি কমিটিসকলক এই এছঅপিটো দি দিম যে কন্ট্ৰেক্টত কি আছে কি কাম তেওঁলোকে কৰিব লাগিব আৰু কমিটিখনেও চাই থাকিব আৰু সংবাদ সেৱীসকলকো মই এই এছঅপিখন আৰু কমিটিখন দি দিম কমিটিৰ লোকসকলৰ লগত আপোনালোকো সেই স্থানীয় বাসিন্দাসকলে ইমিডিয়েটলি যোগাযোগ কৰিব পাৰিব গতিকে মই ভাবো যে এইখিনি আমি এতিয়া এটা পৰিকল্পনা কৰি আমি এইবাৰ গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত এটা ধনাত্মক পদক্ষেপ ল'বৰ কাৰণে বিভাগে আগবাঢ়িছে তাত পৌৰ নিগম GMDA PWD বা অন্যান্য বিভাগ আনকি ৰেলৱে অইললৈকে আৰু আমাৰ যিটো মিছন ফ্লাড ফ্ৰী গুৱাহাটী ইয়াত গোটেইকেইটা ডিপাৰ্টমেণ্টৰ আমাৰ মিটিং হৈ থাকে মই আজি 2 দিন আগতো গোটেই ডিপাৰ্টমেণ্ট আনকি ৰেলৱে অইলৰ পৰা ইলেক্ট্ৰিচিটি বৰ্ডৰলৈকে সকলোকে আমি ৰাখি একেলগে মিটিং কৰি সকলোৱে যাতে জইনলি কাম কৰিব পাৰে কাৰণ এইটো এনেকুৱা নহয় যে এটা ডিপাৰ্টমেণ্টে কাম কৰি শেষ কৰিব পাৰিব সকলো বিভাগকে কেন্দ্ৰ চৰকাৰৰ যেনেকে নেশ্যনেল হাইৱেৰো কিছুমান ষ্ট্ৰেছ আছে নেশ্যনেল হাইৱে কাম নকৰিলে আমাৰ কামটো নহয়গে ষ্টেট PWD যেনে কৰিব নেশ্যনেল হাইৱেৰ লগতো আমি সেই ধৰণে যোগাযোগ কৰি আহিছো আৰু সেই ধৰণে আমি ভাবো যে এইবাৰ কিছু পৰিমাণে আমি সকাহ দিয়াৰ চেষ্টা কৰিছো আৰু আপোনালোকৰ পৰা এটা ধনাত্মক সঁহাৰি আমি বিচাৰিছো